গুড মৰ্নিং শ্ৰোতা বন্ধুসকল, আপোনালোকক আজি দিনটোৰ ৰাশিফলত স্বাগতম জনাইছোঁ। শ্ৰোতা বন্ধুসকল, আজি শনিবাৰ, ইংৰাজী মাহৰ 3 আগষ্ট 2024, অসমীয়া মাহৰ 18 শাওন, চতুৰ্দশী তিথি, পোনবসু নক্ষত্ৰ। সূৰ্য উদয় হ'ব 5:10 আৰু সূৰ্য অস্ত যাব 6:14। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ আজি দিনটোৰ ৰাশিফলবোৰ। শ্ৰোতা বন্ধুসকল, পোনপ্ৰথমে চাই লওঁ মেঘ ৰাশিৰ আজি দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, আপোনালোকে নিশ্চয় জানে যিসকল ব্যক্তিৰ অ আ আৰু লৰ পৰা নাম আৰম্ভ হ'ব তেওঁলোকৰ ৰাশিটো হ'ব মেঘ ৰাশি। আজি আপুনি আপোনাৰ ঘৰৰ সমস্যা সমাধানত ব্যস্ত থাকিব। আপোনাৰ পত্নীয়ে আপোনাৰ মনোবল বৃদ্ধি কৰিব। ইতিবাচক মনোভাৱৰ লোকসকলৰ সৈতে সময় কটাব। আপুনি ব্যৱসায়ত ভাল ফলাফল পাব। কলা ক্ষেত্ৰৰ সৈতে জড়িত লোকসকলে কিবা নতুন শিকিবলৈ চেষ্টা কৰিব। শ্ৰোতা বন্ধুসকল, মেঘ ৰাশিৰ আজিৰ দিনটো চালে দেখা পাওঁ যে মেঘ ৰাশিৰ লোকসকলে কৈছে আজিৰ দিনটোত আপোনালোকে নিজৰ ঘৰুৱা কিছুমান সমস্যা থাকিব পাৰে আৰু সেই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত আপুনি ব্যস্ত থাকিব। লগতে কৈছে যে আপোনালোকক বা আপোনাৰ পত্নীয়ে আপোনাক নিজৰ মনোবল বৃদ্ধি কৰাত সহায় কৰিব বুলি কৈছে। আৰু কৈছে যে আপোনালোকে যিসকল লোকৰ ইতিবাচক চিন্তা তেওঁলোকৰ সৈতে আপুনি সময় কটাই ভাল পাব। আপুনি ব্যৱসায়ৰ ক্ষেত্ৰতো যথেষ্ট লাভান্বিত হ'ব। কলা সংস্কৃতিৰ লগত জড়িত লোকসকলেও নতুন কিবা এটা শিকিবলৈ তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিব। শুভ ৰং হৈছে মুগা, শুভ নম্বৰ হৈছে 15। শ্ৰোতা বন্ধুসকল, এয়া আছিল মেঘ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলৰ অন্য এক ৰাশিফলটো হৈছে বৃষ ৰাশি। শ্ৰোতা বন্ধুসকল, আপোনাৰ সামৰ্থ্য অনুসৰি কাম কৰি আপুনি লাভ কৰিব। আপুনি এটা দীঘলীয়া যাত্ৰা যোৱাৰ পৰিকল্পনা কৰিব। আপুনি আপোনাৰ ভাই ভনীৰ পৰা সমৰ্থন পাব। অনাকাংক্ষিত ফলাফল পোৱাৰ পিছত আপুনি উৎসাহিত হ'ব। বিবাহৰ বাবে যোগ্য লোকসকলে ভাল সম্পৰ্ক লাভ কৰিব। শ্ৰোতা বন্ধুসকল, বৃষ ৰাশিৰ আজিৰ দিনটো চালে দেখা পাওঁ যে আপোনাৰ সামৰ্থ্য অনুসৰি কৈছে বৃষ ৰাশিৰ লোকসকলক নিজৰ সামৰ্থ্য অনুসৰি তেওঁলোকে কি হয় লাভ কৰিব। লগতে আজি আপোনালোকে দীঘলীয়া যাত্ৰা পৰিকল্পনা কৰিব পাৰে। আপোনালোকৰ পৰিয়ালৰ ভাই ভনীসকলৰ পৰা আপোনালোকে সমৰ্থন পাব। আৰু যিটো কথা আপোনালোকে চিন্তা কৰা নাছিল বা চিন্তা কৰা হোৱাই নাই, সেই কামৰ পৰাও বা সেই যিটো আপোনালোকে কামৰ চিন্তা কৰা হোৱা নাছিল তাৰ পৰা আপোনালোকে ফলাফল যথেষ্ট ভাল পাব, যাৰ ফলস্বৰূপে আপুনি পাছলৈ কাম কৰিবলৈ আগ্ৰহ পাব। বিবাহৰ বাবে যিসকল সময় আহিছে বা যিসকলে বিবাহৰ কথা চিন্তা কৰিছে তেওঁলোকৰ কাৰণে কৈছে ভাল সম্পৰ্ক লাভ কৰিব বুলি কৈছে। শুভ ৰং হৈছে বগা আৰু শুভ নম্বৰ হৈছে 10। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃষ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফলটো হৈছে মিথুন ৰাশি। আপুনি পণ্ডিত আৰু জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ লাভ কৰিব। আপুনি ৰাজনৈতিক সম্পৰ্কৰ পৰা লাভান্বিত হ'ব। আপুনি আপোনাৰ সন্তানৰ আচৰণত সুখী হ'ব। মানুহে আপোনাৰ পৰা নিৰ্দেশনা আশা কৰিব পাৰে। বিবাহিত জীৱন সুখী হ'ব। শ্ৰোতা বন্ধুসকল, মিথুন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল চালে দেখা পাওঁ যে মিথুন ৰাশিৰ লোকসকলে কৈছে যে তেওঁলোকে পণ্ডিত বা নিজতকৈ ডাঙৰ ব্যক্তিসকলৰ পৰা আজি আপোনালোকে আশীৰ্বাদ লাভ কৰিব। আৰু যিসকল ব্যক্তি ৰাজনৈতিকৰ লগত জড়িত তেওঁলোকৰো
লাভ হ'ব। লগতে আপোনালোকৰ সন্তানৰ আচাৰ আচৰণৰ ক্ষেত্ৰত আপোনালোকে সুখী অনুভৱ কৰিব আৰু আপোনালোকৰ নিৰ্দেশনা হয়তো কিছুমানে আশা কৰিব পাৰে আৰু আপোনালোকৰ বিবাহিত জীৱন শান্তিময় সুখী হ'ব বুলি দেখা গৈছে। শুভ ৰং হৈছে নীলা, শুভ নম্বৰ হৈছে 23। শ্ৰোতা বন্ধুসকল, এয়া আছিল মিথুন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে কৰ্কট ৰাশি। বৈবাহিক জীৱনত মধুৰতা থাকিব। প্ৰতিটো কাম সঠিকভাৱে কৰিবলৈ চেষ্টা কৰক। আপুনি ব্যৱসায়ত প্ৰচুৰ লাভ কৰিব পাৰে। পদ আৰু কৰ্তৃত্বৰ আকাংক্ষা বৃদ্ধি হ'ব। আপুনি সোধা নোহোৱাকৈ লোকসকলক সহায় কৰিব, যি আপোনাৰ খ্যাতি বৃদ্ধি কৰিব। শ্ৰোতা বন্ধুসকল, কৰ্কট ৰাশিৰ আজিৰ দিনটো চালে দেখা পাওঁ যে কৰ্কট ৰাশিৰ লোকসকলৰ আজি যিসকল লোকে বৈবাহিক জীৱনত ইতিমধ্যে তেওঁলোকে জড়িত হৈছে বা তেওঁলোকে বিবাহ পাকত আবদ্ধ হৈছে, তেওঁলোকৰ জীৱন মধুৰময় হ'ব বুলি কৈছে আৰু কৈছে যে প্ৰতিটো কাম তেওঁলোকে ভালদৰে কৰিব লাগিব। ব্যৱসায়ৰ ক্ষেত্ৰতো যথেষ্ট লাভ দেখা গৈছে। নিজৰ কৰ্তৃত্ব হওক বা যিটো আপুনি পদত কাম কৰি আছে, সেই পদৰ যিটো আপোনাক দায়িত্ব দিয়া আছে, তেওঁলোকে আপোনাৰ ওপৰত আকাংক্ষা লাভ বৃদ্ধি কৰিব। লগতে আপোনালোকক কিছুমানে সহায় কৰাৰ কথা কৈছে, যি নুসুধাকৈ আপোনালোকে তেওঁক সহায় কৰিব আৰু এনেধৰণৰ কাৰ্যকলাপৰ কাৰণে আপোনালোকৰ সন্মান বৃদ্ধি হ'ব। শুভ ৰং হৈছে সেউজীয়া, শুভ নম্বৰ হৈছে 8। শ্ৰোতা বন্ধুসকল, এয়া আছিল কৰ্কট ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে সিংহ ৰাশি। শ্ৰোতা বন্ধুসকল, চৰকাৰী কামত কিছু বাধা থাকিব পাৰে। আপোনাৰ বিৰোধীসকলে আপোনাক উপহাস কৰিব পাৰে। বৈবাহিক সম্পৰ্কত বিভেদ থাকিব পাৰে। অতিথিৰ আকস্মিক আগমনৰ ফলত আপুনি অসুবিধাত পৰিব পাৰে। আপুনি ব্যৱসায় সম্পৰ্কে এজন বিশেষজ্ঞৰ পৰা পৰামৰ্শ ল'ব পাৰে। শ্ৰোতা বন্ধুসকল, সিংহ ৰাশিৰ ৰাশিফল চালে দেখা পাওঁ যে সিংহ ৰাশিৰ লোকসকলক যিসকলে চাকৰি কৰিছে, তেওঁলোকৰ কামৰ ক্ষেত্ৰত অলপ বাধা দেখা গৈছে আৰু আপোনালোকৰ বিৰোধী পক্ষই আপোনালোকক কিছু বাধা কৰিবলৈ চেষ্টা কৰিব পাৰে। বৈবাহিক জীৱনৰ ক্ষেত্ৰতো কিছু বিভেদ দেখা গৈছে। লগতে আপোনালোকৰ ঘৰত আকস্মিক অহা আলহীৰ ফলত হয়তো আপোনাক কিছু অসুবিধাত পেলাব পাৰে। আজিৰ দিনটোত ব্যৱসায় সম্পৰ্কে আপোনালোকে বিশেষজ্ঞসকলৰ পৰা পৰামৰ্শ লৈ কৰিলে সেই ব্যৱসায় আপোনালোকক যথেষ্ট লাভান্বিত কৰিব। শুভ নম্বৰ হৈছে কলা, শুভ নম্বৰ হৈছে 4। শ্ৰোতা বন্ধুসকল, শুভ ৰং হ'ল কলা আৰু শুভ নম্বৰ হৈছে 4। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে কন্যা ৰাশি। আপোনাৰ বিত্তীয় অৱস্থা যথেষ্ট শক্তিশালী হ'ব। আপোনাৰ কিবা নতুন আৰু পৰীক্ষামূলক কৰাৰ ইচ্ছা থাকিব। আপুনি আপোনাৰ দৈনন্দিন কামত আগ্ৰহী হ'ব। নতুন পৰিস্থিতিৰ সৈতে খাপ খোৱাটো সহজ হ'ব। আপুনি আশা কৰাতকৈ ব্যৱসায়ত অধিক লাভ পাব। শ্ৰোতা বন্ধুসকল, কন্যা ৰাশিৰ লোকসকলক কৈছে যে আজি আপোনালোকৰ বিত্তীয় ক্ষেত্ৰত যথেষ্ট ভাল হ'ব। আপুনি কিবা নতুন বা পৰীক্ষামূলকভাৱে সেই নতুন কিছুমান কাম কৰাৰ আপোনাৰ মনত ইচ্ছা সৃষ্টি হ'ব বা আপোনাৰ মনত আহিব। আপোনাৰ দৈনন্দিন কামবোৰ অতি সহজে আপোনালোকে কৰিবলৈ
মন যাব বা আপুনি অতি সহজে কৰিবলৈ ভাল পাব। আৰু আপোনালোকে প্ৰতিটো পৰিস্থিতিতেই আপোনালোকে অতি সোনকালে নিজকে খাপ খুৱাই ল'ব পাৰিব। আশা কৰাতকৈ আপোনালোকে ব্যৱসায়ৰ ক্ষেত্ৰত লাভান্বিত হ'ব। শুভ ৰং হৈছে কমলা আৰু শুভ নম্বৰ হৈছে 1। শ্ৰোতা বন্ধুসকল, এয়া আছিল কন্যা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে তুলা ৰাশি। শ্ৰোতা বন্ধুসকল, ঘৰৰ পৰিৱেশ যথেষ্ট শান্তিপূৰ্ণ হ'ব বুলি কৈছে। আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাত উৎকৃষ্ট ফলাফলো পাব। আপুনি বন্ধুবৰ্গৰ সৈতে কৰবালৈ যাব পাৰে। বিষয়াসকলৰ সৈতে আপোনাৰ সম্পৰ্কও সৌহাৰ্দ্যপূৰ্ণ হ'ব বুলি কৈছে। অৰ্থাৎ আপোনালোকৰ বছৰ সৈতেও আপোনালোকৰ সম্পৰ্ক ভাল হৈ থাকিব। ব্যৱসায়ৰ ক্ষেত্ৰত কিছুমান যদি বাধা আছিল, সেই বাধাবোৰ সম্পূৰ্ণৰূপে আজি আঁতৰ হ'ব। শুভ ৰং হৈছে নীলা, শুভ নম্বৰ হৈছে 24। শ্ৰোতা বন্ধুসকল, এয়া আছিল তুলা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে বৃশ্চিক ৰাশি। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ বৃশ্চিক ৰাশিৰ সম্পৰ্কে। নিযুক্তিপ্ৰাপ্ত লোকসকলে নতুন চাকৰিৰ প্ৰস্তাৱ পাব পাৰে বুলি কৈছে। যিসকল লোকে ইতিমধ্যে নিযুক্তিত প্ৰাপ্ত হৈছে বা নিযুক্তি হৈছে, তেওঁলোকক কৈছে যে বেলেগ এটা নতুন চাকৰিৰ ক্ষেত্ৰত আপোনালোকে প্ৰস্তাৱ পাব পাৰে। সন্ধিয়াৰ সময়ত পৰিয়ালৰ সৈতে কটালে আপোনালোকৰ যথেষ্ট ভাল হ'ব। পৰিয়ালৰ মাজত সকলোৰে মিলা প্ৰীতি আলোচনা বিলোচনা হ'ব পাৰে। আপুনি ঘৰৰ বাহিৰত খোৱাৰ পৰিকল্পনা যদি কৰি আছে, তেন্তে আজি কৰিব পাৰে। আপোনাৰ নীতিৰ সৈতে আপোচ নকৰিব। অৰ্থাৎ আপুনি যিটো নীতি হৈ কাম কৰে বা নীতিৰ গুৰুত্ব বিচাৰে, তেনেহ'লে সেই নীতিটো আপোনালোকে নাকচ নকৰিব। সেই নীতিমতেই কাম কৰি যাব বা মানি চলিব বুলি কৈছে। দেউতাকৰ সৈতে হয়তো কিছু বিভেদ হোৱাৰ সম্ভাৱনা আছে, গতিকে সাৱধান হোৱাটো উচিত। শুভ ৰং হৈছে হালধীয়া, শুভ নম্বৰ হৈছে 19। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃশ্চিক ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে ধনু ৰাশি। শিক্ষাৰ্থীসকলৰ বাবে সময় দুৰ্বল হ'ব। হঠাতে ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। পৰিচালনা খণ্ডৰ সৈতে জড়িত লোকসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। শ্ৰোতা বন্ধুসকল, ধনু ৰাশিৰ আজিৰ দিনটো চালে দেখা পাওঁ যে ধনু ৰাশিৰ শিক্ষাৰ্থীসকলক কৈছে যে আজিৰ দিনটো আপোনালোকৰ সময় ভাল নহয়। হয়তো ধনু ৰাশিৰ লোকসকলে আজি কিছুমান ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। আৰু পৰিচালনা খণ্ডৰ সৈতে যিসকল লোক জড়িত, তেওঁলোকে নিজৰ কাম অলপ কঠোৰভাৱে কৰিবলগীয়া হ'ব পাৰে। অচিনাকি লোকক অত্যধিক বিশ্বাস নকৰিব। হয়তো আপোনালোকে কিছুমান লোকক যদিও পায় বা লগ পায়, তেওঁলোকে যদি আপোনালোকক কিবা কথা কয়, সেই কথাটো আপোনালোকে চকু বন্ধ কৰি বিশ্বাস নকৰিবলৈ কৈছে। আজি কোনো নতুন কাম আৰম্ভ কৰাটো ভাল নহ'ব। অৰ্থাৎ আজিৰ দিনটোত আপোনালোকে শুভ কাম আৰম্ভ নকৰিব। শুভ ৰং যদি চাওঁ, তেনেহ'লে ৰংটো হৈছে ৰঙা, নম্বৰটো হৈছে 30। শ্ৰোতা বন্ধুসকল, এয়া আছিল ধনু ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে মকৰ ৰাশি। আপুনি ব্যৱসায়ত বহুত ভাল ফলাফল পাব, যাৰ বাবে আপুনি আজি বহুত চাপমুক্ত অনুভৱ কৰিব পাৰে। পুৰণি অমীমাংসিত সমস্যাবোৰ আজি সমাধান হোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত ভাল ব্যৱস্থাপনাৰ বাবে আপুনি চাপ অনুভৱ কৰিব পাৰে।
আপুনি আপোনাৰ প্ৰেমিকৰ ওচৰত আপোনাৰ অনুভূতি প্ৰকাশ কৰিব পাৰে। শ্ৰোতা বন্ধুসকল, মকৰ ৰাশিৰ আজি দিনটো চালে দেখা পাওঁ যে মকৰ ৰাশিৰ লোকসকলক কৈছে যে যিসকল লোকে ব্যৱসায়ৰ লগত জড়িত তেওঁলোকে যথেষ্ট বা ভাল ফলাফল লাভ কৰিব আৰু আপোনালোকে কিছুমান চিন্তা ভুগি আছিল তেনেহ'লে সেই চিন্তাৰ পৰা মুক্ত বা চিন্তাটো অলপ পাহৰিব বুলি কৈছে আৰু কিছুমান পুৰণি অমীমাংসিত কামবোৰো সমাধান হ'ব বুলি কৈছে। কৰ্মক্ষেত্ৰতো আপোনালোকৰ ব্যৱস্থাপনাৰ বাবে কিছুমান আপোনালোকৰ ব্যৱস্থাপনা বা কাম যিটো পৰিস্থিতিত কৰিবলগীয়া হয় তাৰ ফলস্বৰূপে হয়তো আপোনালোকে অলপ মনত দুখ পাব পাৰে। আপুনি বা আপোনালোকৰ জীৱন সংগীৰ মাজত যিটো আপোনালোকৰ মৰম চেনেহ সেই অনুভূতিবোৰ আপোনালোকে প্ৰকাশ কৰিব পাৰে। শুভ ৰং হৈছে গুলপীয়া, শুভ নম্বৰ হৈছে 29। শ্ৰোতা বন্ধুসকল, এয়া আছিল মকৰ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে কুম্ভ ৰাশি। শ্ৰোতা বন্ধুসকল, আপোনাৰ পৰিস্থিতি অনুকূল বুলি কৈছে। কুম্ভ ৰাশিৰ লোকসকলে কৈছে যে আজিৰ দিনটোত আপোনালোকৰ পৰিস্থিতিটো অনুকূল। দিনটো মহিলাসকলৰ বাবে বহুত ভাল হ'ব। আজিৰ দিনটোত কৈছে যে কুম্ভ ৰাশিৰ লোকসকলৰ মহিলাসকলৰ কাৰণে ভাল। সময় অনুসৰি কামৰ শৈলীত পৰিৱৰ্তন অনাটো উপযুক্ত হ'ব। অৰ্থাৎ সময় অনুযায়ী আপোনালোকে কাম কৰিব লাগিব বা সময় অনুযায়ী আপোনালোকে কিছুমান পৰিৱৰ্তন কৰিবলগীয়া হ'ব, সেইটো ভাল হ'ব বুলি কৈছে। দিনটো নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত লোকসকলৰ কাৰণেও আজি যথেষ্ট ভাল। আজি আপুনি অত্যধিক কঠোৰ পৰিশ্ৰম কৰাৰ সলনি বিশ্ৰাম ওপৰত গুৰুত্ব দিয়াটো উচিত। অৰ্থাৎ আজিৰ দিনটোত আপোনালোকক আৰাম কৰিবলৈ কৈছে। শুভ ৰং হৈছে মেৰুণ আৰু শুভ নম্বৰ হৈছে 16। শ্ৰোতা বন্ধুসকল, এয়া আছিল কুম্ভ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলৰ শেষৰ ৰাশিটো হৈছে মীন ৰাশি। শ্ৰোতা বন্ধুসকল, পাৰিবাৰিক পৰিৱেশ মনোৰম হ'ব বুলি কৈছে। মীন ৰাশিৰ আজিৰ দিনটো চালে দেখা পাওঁ যে আপোনালোকৰ পাৰিবাৰিক পৰিৱেশটো ভাল হ'ব বুলি কৈছে। শিশুসকলৰ কাৰ্যকলাপৰ ওপৰত আপোনালোকে গুৰুত্ব দিবলৈ লাগিব। আপোনালোকৰ কামত আনন্দদায়ক অভিজ্ঞতা হ'ব বুলি কৈছে। আৰু যদি আপোনালোকে কাম কৰে আনন্দদায়ক হ'ব এইটো কামটো আৰু এটা অভিজ্ঞ, অৰ্থাৎ আপুনি তাৰ পৰা জ্ঞান আহৰণ কৰিব। ঘৰত শান্তি আৰু সুখ থাকিব। আপোনাৰ দৈনন্দিন ৰুটিনো সুসংগঠিত হ'ব বা সংগঠিত ৰাখিবলৈ কৈছে। আপোনাৰ আজি দিনটোৰ শুভ ৰং হৈছে মেজেণ্টা কালাৰ আৰু শুভ নম্বৰ হৈছে 19। শ্ৰোতা বন্ধুসকল, এয়া আছিল মীন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, ইয়াৰ লগতেই আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেলটো আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আগন্তুক ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমে পাই থাকে। আৰু যদি আপোনালোকে ফেচবুক পেজত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়াহ'লে নমস্কাৰ।